হাই দোস্ত নমস্কাৰ। মই আজি আপোনালোকৰ সন্মুখত আহিছোঁ। আপোনালোকক যে কথা দিছিলোঁ মই, আমাৰ যিখন 3000 বিঘা ৰবাৰ বাগান হয়, সেই ৰবাৰ বাগানখন দেখাম আজি। আৰু মই সেই বাগানটোৰ ওচৰলৈ গৈ আছোঁ। চাওক কিমান জংঘল হাবি লাগি আছে, কিমান জংঘল। এতিয়া এই সৰু এটা ৰাস্তা আছে, মই গৈ আছোঁ, চাই থাকক আপোনালোকে। মই আপোনালোকক সেই ৰবাৰ বাগানখন আজি দেখাম কিমান ধুনীয়া হয়। সৰু এটা ৰাস্তাৰ মাজেৰে মই ৰাতিপুৱা গৈ আছোঁ আৰু আপোনালোকে চাই থাকক। ইমান জংঘল, একদম ক'ব পৰা উপায় নাই। ইমান জংঘল, এই জংঘলৰ মাজে মাজে মই গৈ আছোঁ। দেখিছে, এইবিলাক হ'ল টুকমা গছ, চব শুকাই গ'ল, খৰি হৈ গ'ল। চব খৰি হৈ গৈছে। দেখিছে, এইটো চাক এটা পোৱালি দৌৰি আছে। এইটো মানুহৰ পোৱালি দৌৰি আছে। তাৰ ফূৰ্তি লাগিছে, সি আৰু আহিছে। আপোনালোক সকলোলৈ মোৰ আন্তৰিক ধন্যবাদ থাকিল আৰু নমস্কাৰ জনাইছোঁ। আৰু আমাৰ অসমবাসী ৰাইজলৈ মোৰ নমস্কাৰ। সকলোৱে জানি মোৰ এই পৰিশ্ৰম কৰি আছোঁ, যিটো কাৰণে সকলোৱে যাতে মোৰ ভিডিঅ'টোক লাইক কৰে আৰু শ্বেয়াৰ কৰে, আৰু মই আগলৈ ইয়াতকৈ উন্নত মানৰ মই ভিডিঅ' আপোনালোকৰ আগত দাঙি ধৰিব পাৰোঁ। তাৰ কাৰণে মই আপ্ৰাণ চেষ্টা কৰিম। চাই থাকক, মই এটা প্লেচত আহিছোঁ আৰু থিয় হৈছোঁ। ইয়াৰ দৃশ্যটো মই দেখাই আছোঁ আপোনালোকক। দেখিছে, চাওক কিমান বেষ্ট ধুনীয়া। জংঘলত বোলে মংগল, মানুহে কয় জংঘলত মংগল বুলি কয় মানুহে। কথাটো মিছা নহয়, কথাটো সঁচা। কিন্তু সেইটো পৰিৱেশৰ লগত খাপ খুৱাই যোনে থাকিব জানে, আৰু টাউনৰ মানুহ আহিতো থাকিব নোৱাৰে। 1 নম্বৰ কথা হ'ল, ৰাস্তা ঘাট নাথাকিব, মানুহ দেখা নাপাব। কিন্তু আমি ইয়াতে জন্মলগ্ন হিচাপতে আছোঁ, আৰু তেনেকুৱা পৰিৱেশত থাকি আমি ভাল পাওঁ। কিয়? ফ্ৰী, কোনো চাউণ্ড নাই, আৰামছে থাকক, খাই থাকক, পিন্ধি থাকক। অলপ অসুবিধা হয় যেতিয়া আমি ভাল এখন স্কুলত যাব নোৱাৰোঁ, ভাল এখন হস্পিটেলত যাব নোৱাৰোঁ, নেপাওঁ সুবিধাটো, যাওঁতে অলপ দূৰত্ব হয়, সেই সময়ত আমাৰ অলপ অসুবিধা হয়। কিন্তু ঈশ্বৰৰ কৃপা, আজিকালি ৰাস্তা পদূলি ভাল হৈছে, ইমান অসুবিধাও নহয়। শুক্ৰিয়া ভগৱানৰ ওচৰত, আল্লাহৰ ওচৰত কৃতজ্ঞ। আমাৰ মা দেউতাই যদি অলপ কষ্ট ভোগ কৰিছে, কিন্তু আমি অলপ ভাল এটা পৰিৱেশ পাইছোঁ, আৰু আশা কৰিছোঁ আমাৰ আগৰ প্ৰজন্মই তাতকৈ আৰু উন্নত পাব। ৰাস্তা পদূলি হৈ আছে লাহে লাহে, ষ্টেপ বাই ষ্টেপ। এইবিলাক চাক, গছৰ পাতবিলাক এই 1-2 মাহত সৰিব। নেক্সট বৰষুণ পৰালৈকে
আকৌ বৰষুণ পৰিলে নতুন পাত গজিব। আৰু মই এতিয়া আপোনালোকে এই চাওক কিমান জংঘলৰ মাজেৰে মই গৈ আছোঁ। একদম মোৰ মাথাৰ ওপৰতহে জংঘল দেখিছে, মই ভিতৰে ভিতৰে গৈ আছোঁ। দেখিছেনে গাইছ? চাই থাকক। মই এতিয়া আপোনালোকক সেই পৰিৱেশটো দেখাইছোঁ। মোৰ ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব, শ্বেয়াৰ কৰিব। সেইটো চাওক, এইবিলাক সম্পূৰ্ণ আমাৰ 3000 বিঘা যিখন ৰবাৰ বাগান হয়, এই বাগানখনৰ দৃশ্য এইটো চাই থাকক। চাই থাকক কিমান ধুনীয়া দেখিছে, দেখি আছেনে? চাই থাকক, আপোনালোকক মই দেখাবলৈ চেষ্টা কৰি আছোঁ, যত্ন কৰি আছোঁ। ইয়াত এখন পুৰণা গাঁও আছে আৰু সেই পুৰণা গাঁওখনলৈ যোৱাৰ ৰাস্তা হ'ল এইটো। এইটো হ'ল আমাৰ তিলা বজাৰৰ পৰা এনেকৈ আহি ৰাস্তাটো ইটো ইফালে গৈ পেলাই যিখন আমতলা বজাৰ কয়, ইফালে গৈ আমতলা বজাৰত ওলায়। আৰু ইটো তিলা বজাৰৰ পৰা আহি এনেকুৱা এখন আমাৰ যিখন একদম তাহানি যুগৰ যিখন গাঁও আছিলে, সেই গাঁওখন হ'ল এইটো। এই গাঁৱত যোৱাৰ ৰাস্তা হ'ল এইটো। চাই থাকক আপোনালোকে, মই দেখাবলৈ যত্ন কৰি আছোঁ। এইটো চাওক, আৰু এই বাগানটোৰ পৰিৱেশ চাই থাকক। চাওক কিমান ধুনীয়া, কিমান ভাল লাগে, দেখিছেনে গাইছ? চাই থাকক। এতিয়া মই সেইখন গাঁৱলৈ অলপ আগত যাম, গৈ এইখন গাঁৱলৈ যোৱাৰ চেষ্টা কৰি আছোঁ। আহচোন। এতিয়া মই গৈ আছোঁ এইখন গাঁৱলৈ। ভাল লাগে, আজিকালি হাৱা মাৰি আছে, চব পাতবিলাক তলত পৰি আছে, এটা মিঠা বৰণীয়া হাৱা। ভাল লাগে, অলপ অলপ ঠাণ্ডা গৰমৰ মাজত। হয় দোস্ত, চাই কেনেকৈ লাগিছে আমাক জনাব নিশ্চয়। আশা কৰিছোঁ আপোনালোকৰ ভালেই লাগিব। বহুতে আমাৰ অসমৰ বহুত মানুহে আৰু এটা বস্তু আপোনালোকক দেখাবলৈ বাকী আছে, সেইটোৰ পৰা কেনেকা ৰবৰ ওলায়। এইটো চাওক, এনেকা দাৱেৰে কিবা এটা বস্তু আছে, এইটো দি পেলাই কাটে। কাটাৰ পিছত এনেকা ৰসটো তাৰ ওলাই, এনেকৈ ওলাই আৰু এইটো বাতিত আহি পেলাই জমা হয়। তাৰপিছত ইয়াৰ পৰা কালেকশ্যন কৰে। দেখিছে, সকলো গছত এনেকা কাটি থোৱা আছে। সকলো গছ এনেকা কাটিছে, কাটি পেলাই তাতে সৰাহবিলাক গোটাই লৈ যায়। এইটো চাওক, এইটো চাই থাকক কেমেৰামেন, এইটো আপুনি ধৰকচোন, এনেকা মোক দেখাই থাকিব, চাই থাকক। আৰু এই ৰসটো কেনেকা দেখিছে, এইটো ৰবাৰ হয়। এইটো দেখিছেনে? দেখিছে, এইটো পুৰা ৰবৰ, দেখিছে? এইটো হ'ল ৰবৰ। এইটো আকৌ মিশ্ৰণ সোমাই লৈ এইটো চাওক, এইবিলাক বুটলি পেলাই নি পেলাই বেছি থাকে। তাতে এইটো ৰবৰ, দেখিছেনে? একদম পুৰা শুকাই আছে।
চব শুকাই গৈছে, এইটো শুকাই গ'ল, এইটো কালেকশ্যন কৰা নাই হ'বলা, এইটো চাওক, দেখিছেনে গাইছ, চাওক, দেখিছে এইটো পূৰা ৰবৰ, এইটো চাইছেনে কিমান লেতেৰা দেখিছে, ইমান দেখিছেনে, দেখিছে গাইছ, দেখা পাইছে জানো?